ৰঙানদীত এতিয়া নাই বিৰোধীৰ কোনো সাউণ্ড এটাই আছে ৰঙানদীৰ বেটা ঋষিৰাজ হাজৰিকা এক দুজন গায়ক গায়িকাই নন ষ্টপ গাইছে গীত গীতৰ তালে তালে নাচিছে হাজাৰ হাজাৰ লোকে পাকঘৰত জ্বলি আছে চৌকা খাহী মাংসৰে চলিছে খানা ঋষিৰাজক শুভেচ্ছা দিবলৈ আহিছে অগণন লোক ৰঙানদীত এতিয়া আনন্দৰ লহৰ ঋষিৰাজ হাজৰিকাৰ জয়লাভৰ পিছতে ৰঙানদীবাসীৰ পাৰভঙা উৎসাহ ডেকা গাভৰু জীয়ৰী বোৱাৰী বৃদ্ধ সকলো ওলাই আহিছে ৰঙানদীৰ বেটাক শুভেচ্ছা দিবলৈ বৃহৎ ভোটৰ ব্যৱধানত বিজেপিৰ প্ৰাৰ্থী ঋষিৰাজ হাজৰিকাৰ জয়লাভৰ পিছতে তেওঁৰ বাসগৃহৰ পৰিৱেশ এয়া ঋষিৰাজ হাজৰিকাৰ বাসগৃহত উবুৰি খাই পৰিল গায়ক গায়িকা ঋষিৰাজৰ বিজয় উৎসৱত গীত গালে এইসকল কণ্ঠশিল্পীয়ে ভৃগু কাশ্যপ কুসুম কৈলাশ বিদিশা দেৱী নিতুল দাধৰা লক্ষীচন্দ্ৰ ময়ূৰী শইকীয়া পম্পী পুৰবী আদি সকলোৱে নচোৱালে হাজাৰ হাজাৰ লোকক আমাৰ সকলোৰে পৰিচিত ঋষিৰাজ হাজৰিকাৰ যি বিজয় উৎসৱ আছিলে আৰু সৌভাগ্যবশতঃ মই এবাৰ ৩২টা গীত গাইছোঁ কেণ্ডিডেটৰ গান প্ৰাৰ্থীৰ গীত আৰু তাৰে এটা গীত ঋষিদাৰো আছিলে আৰু ঋষিদাই কালি ভাল খবৰটো দিলে পাইছিলোঁ আমি সংবাদ মাধ্যমৰ জৰিয়তে আৰু ঋষিদাই ক'লে যে আজি কিবা এটা আয়োজন কৰিছে চ' কালি ৰাতি আমাৰ অনুষ্ঠান আছিল গুৱাহাটীত অনুষ্ঠান কৰি আমি ৰাতিয়ে আমাৰ ৰঙানদী পালোহি ৰাতিপুৱা অকণমান সময় জিৰণি লৈ আমি অনুষ্ঠান কৰিলোঁ ঋষিৰাজৰ লগত মোৰ সম্পৰ্ক বিৰাট পুৰণি চ' ঋষিৰাজ এজন খুব সুকণ্ঠৰ গায়ক আৰু প্ৰাথমিক পৰিচয়টো তেখেত এতিয়া ৰঙানদীৰ বেটা হ'ল নেতা তেখেতে ক'লে বেয়া পায় গতিকে মই তাতকৈ আগত ৰঙানদীৰ বেটা হোৱাৰ আগত ঋষিৰাজ হাজৰিকা আমি সমপৰ্যায়ৰ সমবয়সীয়া আৰু খুব ভাল সম্পৰ্ক আগৰ পৰাই ঋষিয়ে খুব ভাল কণ্ঠৰ অধিকাৰী আৰু ঋষিক গান গোৱা সময়ৰ পৰাই চিনি পাওঁ গতিকে আমি এতিয়াও মনত আছে দেওবৰীয়া আড্ডা বুলি এখন অনুষ্ঠান আছিলে এটা ব্যক্তিগত ছেটেলাইট চেনেলৰ খুব জনপ্ৰিয় হৈছিলে অনুষ্ঠানটি আৰু সেই অনুষ্ঠানটিত মই তেখেতক প্ৰথমবাৰ লগ পাইছিলোঁ লখিমপুৰ আৰু এজন যুৱক আছিল চন্দন তেখেতো কণ্ঠশিল্পীয়ে হয় গতিকে সেই তেতিয়াৰ ঋষিজনক আৰু এতিয়াৰ ঋষিজনক আমি যদি অনুধাৱন কৰিবলৈ যাওঁ তেতিয়া মাত্ৰ এটা বস্তুৱে দেখোঁ তেখেতৰ ৰাইজৰ প্ৰতি ৰাইজৰ হকে যি দায়িত্ববোধ তেখেতে নিজে দাঙি লৈছে সেই দায়িত্ববোধ মোৰ দৃঢ় বিশ্বাস অনাগত 5টা বছৰত ৰঙানদীৰ ৰং সলনি হৈ যাব ৰঙানদীত ইতিমধ্যে আমি গম পাইছোঁ যে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন ইঞ্জিনিয়াৰিং কলেজ 2টা বেটেলিয়ন কেম্পৰ ট্ৰেইনিঙৰ কাৰণে জেগা ৰেডি কৰিছে গতিকে এই সকলোখিনি বস্তুটো তেখেত বিধায়ক হোৱাৰ আগতেই পালে এই লক্ষণীয় হ'ব যে পৰৱৰ্তী সময়ছোৱাত ৰঙানদীৰ উঠি অহা প্ৰজন্মক তেখেতে কি ধৰণে আগবঢ়াই লৈ যোৱাত ভূমিকা গ্ৰহণ কৰে এইবাৰ ঋষিৰাজ যাব দিছপুৰ চিঞৰি ক'ব ৰাইজৰ কথাবোৰ এইবাৰ ঋষিৰাজ যাবই দিছপুৰ আজুৰি আনিব আমাৰ আশাবোৰ পাকঘৰত একেলা ঠাৰিয়ে বনোৱা হৈ আছে ভাত খাহী মাংসৰে উদৰ পুৰাই খাই ৰঙানদীবাসীয়ে আশীৰ্বাদেৰে উপচাই পেলালে নিজৰ বেটা ৰঙানদীৰ প্ৰথমজন বিধায়ক ঋষিৰাজক নিউজ ডেস্ক ৰিপৰ্ট লখিমপুৰ লাইভ লখিমপুৰৰ কেবি ৰোডত অৱস্থিত সফটেক সলিউশন হৈছে এখন বিশ্বাসযোগ্য কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ য'ত বিভিন্ন ধৰণৰ আধুনিক কোৰ্ছ উপলব্ধ আছে ইয়াত টেলি ADCA, DCA, GST, AI, ভিডিঅ' এডিটিং, প্ৰেক্টিচনাৰ কোৰ্ছ আৰু এডভান্স কম্পিউটাৰ সায়েন্স আদি পাঠ্যক্ৰমৰ সুব্যৱস্থা আছে
ইয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা শিক্ষাৰ্থীসকলক শিক্ষা প্ৰদান কৰা হয়। টেলি GST আৰু প্ৰেক্টিচনাৰ জব এচিউৰেঞ্চ দিয়াৰ লগতে পাঠ্যক্ৰম সম্পূৰ্ণ হোৱাৰ পিছত প্ৰেক্টিকেল ট্ৰেইনিং দিয়া হয়। কণ্ট্ৰেক্টৰ্ছৰ বাবে ডিজিটেল ছিগনেচাৰ বনোৱা হয়। ইয়াৰ লগতে ক্লাছ 9 আৰু 10ৰ এডভান্স কম্পিউটাৰ ছায়েন্সৰ টিউচন লোৱা হয়। অধিক তথ্যৰ বাবে যোগাযোগৰ নম্বৰ 7002703324 আৰু 9854189951